Audio Jungle. Audio Jungle. তোৰ আকৌ কি হ'ল? তই এনেকৈ কানি কুটি ওলাইছহি যে? সমীৰণৰ মাকে কিবা ক'লে ন? মই গম পাইছিলো, সেইকাৰণে তোক যাবলৈ মানা কৰিছিলো। তাই তেনেকুৱাই বুলি, আগৰ পৰাই তাই তেনেকুৱা। আমাৰ নিচিনা দুখীয়া মানুহক তাই হিংসা কৰে। মা, সেইটো কথা নহয়। তেনেহলে তই কিয় কান্দি আহিছ? মা, সমীৰণৰ বিয়া ঠিক হ'ল। হয় নেকি? এইটোচোন বৰ ভাল কথা। কি ভাল কথা মা? সমীৰণৰ দেউতাকে মোৰ দেউতাৰ আগত কোৱা নাছিল নেকি সৰুতে যে সমীৰণলৈ মোকে বিয়া লৈ যাব বুলি? এতিয়া সেইবোৰ ক'ত গ'ল? তই পাগল হোৱা নাইতো? সেইবোৰ ধনী মানুহ। কথাটো কৈছিলে আৰু সৰু হৈ আছিলি। হ'ল বুলি আৰু এতিয়া ডাঙৰ হোৱাৰ পিছত তোক যে বিয়া নিব, সেইটো কেতিয়াও সম্ভৱ নহয়। গম পালি? সেইবোৰ আশাতে বাদ দে। পিছে তই সমীৰণক লগ পালি নে নাই? বাহিৰত ল'ৰা এজনক দেখিছিলো, সেইজনেই সমীৰণ চাগে। তুমি ঠিকে কৈছা মা, সেইবোৰ ধনী মানুহ। আৰু সমীৰণ এতিয়া আগৰ নিচিনা হৈ থকা নাই। ধুনীয়াও হ'ল আৰু হেণ্ডচামো হ'ল। সেইকাৰণে চাগে মোকো পাহৰিলে। আৰু বিয়া কাৰ লগত ঠিক হৈছে সেইটো জানা নে নাজানা? কাৰ লগত? স্নেহা যে। কি? স্নেহাৰ লগতে বিয়া ঠিক হ'ল। হ'বই, স্নেহাৰ ঘৰৰ ধনী, সমীৰণৰ ঘৰৰ ধনী। কিন্তু মা, সমীৰণেতো স্নেহাক দেখিবলৈ নোৱাৰিছিল। তেনেহলে তাইৰ লগত বিয়া ঠিক কেনেকৈ হ'ল? মই কৈছো নহয়, সৰু কথা বেলেগ আৰু ডাঙৰ কথা বেলেগ। তই কিয় নুবুজ? হ'ব দে, এতিয়া হস্পিটেলত কান্দা কুটাখন কৰি থাকিব নালাগে। মানুহে দেখিলে বেয়া বুলি ক'ব। ঠিক আছে। বাবা, মা কোৱা। মই কথা এটা ভাবিছো। কি কথা মা? তই দুদিনমানৰ কাৰণে ক'ৰবাত ফুৰি আহাগে যা। ক'তনো যাম? স্নেহাৰ লগতে ক'ৰবাত ফুৰিবলৈ যা। দুইটাচোন লগ হোৱাৰ পৰা ক'তো ফুৰিবলৈ যোৱা নাই। মা, তুমিও যে কি কথা কোৱা নহয়। স্নেহা মোৰ বান্ধৱী, মোৰ গাৰ্লফ্ৰেণ্ড নহয়। মই যে তাইক লৈ য'তে ত'তে ফুৰিবলৈ যাম। কোনেনো ক'লে গাৰ্লফ্ৰেণ্ড বুলি? ফ্ৰেণ্ড হিচাপে ফুৰিবলৈ যা। আৰু স্নেহা মানা নকৰে, সেইটো মই ভালকৈ জানো। মানা নকৰে বুলি জানো, তাই ঘূৰি ফুৰা ছোৱালী। কিন্তু মই কিবা আনকমফৰ্টেবল ফিল কৰো তাইৰ লগত। কিয়? নাজানো মা। নহ'লে জেঠাই ঘৰৰ পৰা আহাগে, তই অকলে যা। স্নেহাক নিব নালাগে। তুমি কিয় মোক ইমান ঘৰৰ পৰা আঁতৰাব বিচাৰি আছা? কথাটো কি? সেই কথা চথা একো নাই, এনেই পঠিয়াবলৈ বিচাৰিছো। মোৰ যাবলৈ ইচ্ছা নাই মা। যাবলৈ ইচ্ছা থকা হয় মই নিজে গ'লো হয়। তোৰনো এতিয়া ক'তো যাবলৈ ইচ্ছা নোযোৱাই হ'ল নে? এনেহ'লেতো তলকে ঘূৰিয়ে ফুৰ। তুমিয়েচোন বেয়া পোৱা তেনেকৈ ঘূৰি ফুৰিলে। এতিয়া ঘৰত থাকোতেও বেয়া পোৱা। তোমাৰ মনত মানে কি চলি থাকে মই বুজি নাপাওঁ। এই ল'ৰাটোৰ কথাই নুশুনে নহয়। সেইজনী কেনেবাকে দেখিবলৈ লাগিলে হৈছে আৰু সৰ্বনাশ হ'ব। আৰু দেউতাকে জানে নহয়, দেউতাকে ক'ব লাগিলেও হৈছে আৰু। তেখেতে কোৱা নাই ভালেই হৈছে। দুইটাই সন্মুখামুখি হোৱা নাই কাৰণেহে, নহ'লে কৈ দিব। ইহঁত দুটাক লগালগ কৰিব নালাগিব। আপোনাৰ হাজবেণ্ডক কাইলৈ লৈ যাব পাৰিব আৰু বাকী থকা পইচাখিনি দি দিব। হ'ব ছাৰ, দি দিম। বহুত বহুত ধন্যবাদ মোৰ মানুহজনক ঠিক কৰি দিয়াৰ কাৰণে। হ'ব ধন্যবাদ দিব নালাগে, সেইটো আমাৰ কৰ্তব্য। বহুত খিনিয়ে ভাল হ'ল এতিয়া। আহোঁতেতো খোজকাঢ়িবই নোৱাৰে, যেনে তেনে কৰি গাড়ীখনত বহুৱাই লৈ আহিছো। আমি বহুত পিছপৰা গাঁৱৰ মানুহ, তাত ভাল হস্পিটেল এখনো নাই। গম পাইছো বাৰু। ঠিক আছে, হ'ব দিয়ক। মোৰ আৰু পেচেণ্ট আছে, পেচেণ্টক চাই আহোঁ। ঠিক আছে ডক্টৰ। মা, কি ক'লে ডক্টৰে? দেউতাক কাইলৈ নিবলৈ পাৰিম। হয় নেকি? সেইটোচোন বৰ ভাল কথা। আকৌ আমি ঘৰলৈ ঘূৰি যাব পাৰিম। তাকে ঘৰখনলৈ চিন্তাই হৈছে। এইকেইদিন ইয়াত আছো, ঘৰত মানুহ দুনো নাই। কি হৈছে নাজানো আৰু। কেঁচু কুমটিয়ে বাঁহ লৈছে নেকি তাৰো ঠিক নাই। ল'লে লওক আৰু। তথাপি দেউতাৰ বেমাৰটো যে ইয়াতে ভাল হ'ল, সেইটোৱে বহুত। এতিয়া যেতিয়ালৈকে দেউতা ভালকৈ ভাল নহয়, তেতিয়ালৈকে দেউতাক কাম কৰিব দিব নালাগিব। কিন্তু বাপেৰে জানো মানে? কাম কৰিবলৈ যাবই। এইবাৰ গালি দিম নহয় দেউতাক। ঐ, মানুহটোক আজিকালি লগে নোপোৱা হলো। ক'তো ঘূৰি থাক। কথা এটা গম পাইছে নে নাই? কি কথা নো দেউতা? বাবা, যাচোন যা, দোকানৰ পৰা আহি দেগে। কি আনিবলৈ আছে মা? কণী কেইটামান আনি দেচোন, মেগী লগত বনাও। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। দেউতা, মই আহিছো ৰবা। যা। হেই, এই বাবাক বাৰু তুমি কথাটো ক'লা নেকি? কি কথা? ৰিধিৰ কথা আকৌ। ৰিধিহঁতে যে ইয়াতে আছে। যা, ক'বলৈ পাহৰি থাকিলো নহয়। আৰু সিদিনা ৰিধিও আহিছিল আমাৰ ঘৰলৈ। হয় নেকি? চাহ পানী খুৱাই পঠিয়ালে না নাই পিছে? চাহ পানীৰ কথা সুধিছে? ভাতকে খুৱাই পঠিয়াইছো। পইচা 2 টকা মানো দি পঠিয়াইছো। মই বোলো তাত খৰচ হ'ব নহয় বেছিকৈ। ভালে কৰিলা। এই বাবাক তথাপি এপাক যাব দিব লাগিছিলে তালে। দুইটা সৰুতে যে কিমান ভাল বন্ধু বান্ধৱী আছিলে। এতিয়া লগ পালে দুইটা মনকেইটা ভাল লাগিব, যেনেকৈ স্নেহাক লগ পালে। পাব, কিয় নাপাব? আৰু সিহঁতে কৈছে নহয় আৰু এসপ্তাহ থাকিব বোলে। এসপ্তাহত কোনোবা এদিন গৈ লগ কৰি আহিলে হ'ল আৰু। তাকে। ৰবা, মই আহিছো। যাওক। ৰক্ষা প্ৰভু, নহ'লে এই মানুহজনে গোটেই এইবোৰ কৰি দিলে হয়। আৰু ল'ৰাটো, সিও দৌৰ দিলে হয়। কিমান কণনো বা গৈ পালে হয়। মা, এইকেইটা কণী আনি দিলো। দিয়া। দেউতা ক'ত গ'লনো? দেউতা শুইছে, এতিয়া নজগাবি। দেউতা নাইট ডিউটি থাকে নহয়, দিনত ভালকৈ শুব ক'ব লাগে। এতিয়া জগাব গ'লে গাড়ীহে খুন্দিবি। কিবা এটা কথা ক'বলৈ লৈছিল মোক, কথাটো ক'বই নাপালে নহয়। কি বা কথা ক'বলৈ লৈছিল? বাপেৰৰে কি কথা? এনেই কিবা এটা মনত পৰিছেগে ক'বলৈ লৈছিল আৰু। সেইটোকে তই একেবাৰে ভাবি থাকিব লাগে নে? মই মেগীকণ বনাওগে, খাব লাগিব। ঠিক আছে, হ'ব। দেউতা,
তোমাৰ যে বেমাৰটো তথাপি ভাল হ'ল সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু ভাল নহ'বনো কিয়? তহঁতে ইমান ভাল হস্পিটেল এখনত লৈ আহিলি মোক, টকাৰ কথা চিন্তা নকৰি। ভাল হ'বই ন? দেউতা, টকা ডাঙৰ নে তুমি ডাঙৰ? আমাৰ কাৰণে তুমি, কাৰণ তুমি নহলে গোটেই পৃথিৱীখনে অন্ধকাৰ। টকা আজি আছে কাইলৈ নাই, টকা কাম কৰিলে ঘটিব পাৰি। তোমাকতো নাপাম বিচাৰি। তই বৰ ডাঙৰ ডাঙৰ কথা কোৱা হলি আকৌ। হেৰা, এই দাদাহঁতৰ ঘৰৰ পৰা আহোগে ব'লা, মাত এষাৰ দি আহোগে, আমি যাওঁগে বুলি। কোনো দৰকাৰ নাই যাবলৈ কাৰণে। সেইবোৰ ধনী মানুহ ধনী কথা। সিদিনা যে পইচাৰ কথা কৈ গ'ল, দিলে জানো আনি? নিজৰ টকাৰে আপোনাৰ চিকিৎসা কৰিছো, এক পইচা এটা নিদিলে। সেইবোৰ মানুহক আকৌ মাত দিবলৈ যাব লাগে। এই দাদা তেনেকুৱা নহয়। মা, সিদিনা তেখেত নাছিল নহয় ঘৰত, ৱাইফজনীহে আছিল। যোনে নাথাকক কিয়, এতিয়া আৰু সেইখন ঘৰত আমি নাযাওঁ। এতিয়া আমি যাব লাগে। মা, গাড়ী ভাড়া কৰিবনে ট্ৰেইনতে যাবা? ট্ৰেইনতে যাব লাগিব। গাড়ী ভাড়া কৰিলে বহুত টকা লাগিব। এতিয়া আমাৰ ওচৰত সিমান টকা নাই। দেউতাৰ যিহেতু ভাল হ'ল সেইকাৰণে ট্ৰেইনতে যাম। আপুনি যাব পাৰিব নহয়? পাৰিম, কেলে নোৱাৰিম। বলক তেতিয়াহ'লে ষ্টেচনলৈকে যাওঁ। ইয়াতে গাড়ী এখন ধৰো, ষ্টেচনলৈ লৈ যাব। ঠিক আছে ব'লা। বেগ চেগবোৰ ভালকৈ পেকিং কৰি ললি নহয়? কিবা ৰখাই থৈছ নেকি? নাই দেউতা, সকলোবোৰ ললো। আৰু কিনো আৰু কাপোৰ কানিবোৰহে। ব'ল তেতিয়াহ'লে। ব'লা। তুমি মোক লগ ধৰা মই গলো হয় নহয়। তুমি মোক একো নকলাই আকৌ। ক'বলৈ বেয়া লাগিল, সেইকাৰণে নকলো। এইটো বেয়া লাগিবলৈ কি কথা আছে? নহয় মানে, তুমি মোৰ বান্ধৱীহে, গাৰ্লফ্ৰেণ্ড নহয়। তোমাক লগ ধৰিবলৈ কাৰণে। ফ্ৰেণ্ডৰ লগত কি ফুৰিবলৈ যাব নোৱাৰি নেকি? আৰু বন্ধুত্বৰ পৰাইতো প্ৰেম হয় ন? কিন্তু মোৰ নহয়। কিয় তেনেকৈ কৈছা তুমি? তোমাৰ লাইফত মোৰ বাহিৰে বেলেগ ছোৱালী আছে নেকি? মইচোন তোমাক সিদিনাই কৈছিলো যে মোৰ মনত বেলেগ ছোৱালী আছে। সেইজনী মই নহয় মানে? সেইজনী তুমি বুলি তোমাক কোনে ক'লে? মই নহয়? নহয় তুমি। মই কি পাগল নেকি? মই ভাবিছিলো সেইজনী মই বুলি। মইতো কোৱা নাছিলো। কিন্তু মই যে পাগল, সেইকাৰণে মই ভাবিলো। চোৱা স্নেহা, আমি জাষ্ট ফ্ৰেণ্ড হয়, ফ্ৰেণ্ডৰ উপৰি একো নহয়। চ' তুমি মোক এইবোৰ কথা নোকোৱাটোৱে ভাল হ'ব। আৰু শুনা, যদিহে মোৰ লগত বন্ধুত্ব বজাই ৰাখিবলৈ মন আছে, তেনেহ'লে এইবোৰ কথা নকবা কেতিয়াও। কিন্তু তোমাৰ মাইচোন মোক তোমাৰ লগতে বিয়া দিম বুলি কৈছে। মায়ে ক'লে হ'বনে? সেইটো মোৰ জীৱন, মই ডিচাইড কৰিম মই কাক বিয়া পাতিম। সৰুৰ পৰা যিজনী ছোৱালীক ভাল পাই আহিছো, তাইকে ভাল পাওঁ। মানে ৰিধি? হয়, ৰিধিক মই মোৰ মনৰ পৰা উলিয়াই দিব নোৱাৰো। কিন্তু তোমালোক ভাল বন্ধুহে আছিলা, সেয়া কেতিয়া প্ৰেমলৈ পৰিণত হ'ল? নাজানো। আৰু শুনা, মই ৰিধিক লগ কৰিবলৈ যাম, আৰু তাইক মই মোৰ মনৰ কথা ক'ম, গম পালা? হয় নেকি? তেতিয়াহ'লে মোৰ কি হ'ব? তোমাৰ কি হয় মই কি জানো? আৰু তুমি ধনী ঘৰৰ ছোৱালী, ভাল ল'ৰা পাবা। শুনা, তোমাৰ কাৰণে মই ইমানখিনি চেঞ্জ হ'লো। চুটি কাপোৰৰ পৰা দীঘল কাপোৰ পিন্ধিবলৈ ল'লো। হয়, তুমি এতিয়া মোক কৈছা যে তুমি ৰিধিক ভাল পোৱা? কেনেকৈ ক'ব পাৰিলা তুমি? তুমি মোক অলিয়া বুলিয়া প্ৰশ্ন কৰি নাথাকিবা এতিয়া, মোৰ খং উঠে। যোৱা এতিয়া। ঠিক আছে, যাম বাৰু। কথা এটা শুনা, যদি ৰিধি নাই বা ৰিধি বেলেগতে বিয়া গৈছে, তেতিয়াতো তুমি মোক একচেপ্ট কৰিবা? ভাবি চাম, কিন্তু এতিয়াই ক'ব নোৱাৰো যে মই তোমাক একচেপ্ট কৰিব পাৰিম নে নোৱাৰিম। ৰিধি, তই সৰুতে মোৰ পৰা সমীৰণক কাঢ়ি ল'লি, সৰুতে ডাঙৰ হৈও মোৰ পৰা সমীৰণক কাঢ়ি ল'লি। তোৰ এনেকুৱা কি গুণ আছে যিটো মোৰ তাত নাই? ইমান দিনে মই ভুল বুজি আছিলো যে সমীৰণৰ মনত মই আছো, কিন্তু নহয়, মই ভুল। সমীৰণে মোক সেইটো দৃষ্টিৰে কেতিয়াও চোৱাই নাই। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, সমীৰণে যাতে ৰিধিক লগ নাপায়, আৰু ৰিধিক লগ পালেও বিবাহিত অৱস্থাত লগ পায়, সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। হাৰে, তুমি কান্দিছা কিয় স্নেহা? নাকান্দি কি কৰিম কওক? যিজন ল'ৰাক মই ভাল পাওঁ, সেইজন ল'ৰাই যদি বেলেগক ভাল পাওঁ বুলি কয়, তেতিয়া মোৰ ভাল লাগিব নেকি? সমীৰণে বেলেগক ভাল পাওঁ বুলি কৈছে? কাক? কাক হ'ব? যিজনী ছোৱালীয়ে সৰুতে মোৰ পৰা সমীৰণক কাঢ়ি লৈ গৈছিল, সেইজনী ছোৱালীয়ে এতিয়াও সমীৰণক মোৰ পৰা কাঢ়ি লৈ যাব খুজিছে। তুমি ৰিধিৰ কথা কৈ আছা নেকি? হয় আণ্টি, ৰিধিৰ কথা কৈছো। কিন্তু সমীৰণে ৰিধিক লগ পালে কেনেকৈ? লগ পোৱা নাই, কিন্তু সমীৰণে ৰিধিক লগ কৰিবলৈ যাব, মোক নিজে কৈছে সি। হোৱাট? আণ্টি, আপুনি মোক বোৱাৰী কৰা সপোন সপোন হৈ থাকিল, কেতিয়াও দি থকাত পৰিণত নহ'ল, কাৰণ আপোনাৰ বোৱাৰী মই নহয়, ৰিধি হ'ব। ইম্পচিবল। মই তাইক কেতিয়াও এইখন ঘৰলৈ আহিবলৈ নিদিওঁৱেই। আপুনি নিদিলে কি হ'ব? সমীৰণেতো তাইক আনিব। হয়, মই তাক যাবলৈ দিলেহে। মই তাক এতিয়াৰ পৰা নজৰ ৰাখিম, তাক কলৈকো যাবলৈ নিদিওঁ, ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিম। পাৰিব জানো আপুনি? নিশ্চয় পাৰিম, কিয় নোৱাৰিম? মাক হয় তাক, মোৰ কথা কি শুনিবই লাগিব। আৰু শুনা, তুমি কানা কথা কৈ নাথাকিবা, মই আছো নহয়, মই চব ঠিক কৰি দিম। তুমি মাথো কুল হৈ থাকা। প্ৰমিছ? প্ৰমিছ কৰিছো। ঠিক আছে আণ্টি, হ'ব দিয়ক, এতিয়া মই ৰাখিছো। হ'ব দিয়া। সমীৰণ, তই মানে মোৰ পিছে পিছে এয়া প্লেন বনাই আছ, কিন্তু তোৰ প্লেন মই কেতিয়াও সফল হ'বলৈ নিদিওঁ। তই মোৰ চকুৰ আগৰ পৰা হাতৰ হ'বলৈ নোৱাৰ, সেইটো কথা খাটাং। উফ ৰাম, ঘৰলৈ আহিয়ে শান্তি লাগিছে দেই। মানুহে চহৰত কেনেকৈ থাকে নাজানো, আৰু গাঁৱৰ এই সতেজ শীতল বতাহবোৰ বহুত মিছ কৰিছিলো। চহৰত যে ইমান লেতেৰা, থাকিবই নোৱাৰো মই। কেনেকৈ থাকে জানো মানুহবোৰে, তাকে লৈ বহুত গৰ্ব কৰে। কিন্তু মই গাঁৱলীয়া ছোৱালী, গাঁৱতে থাকি ভাল পাওঁ। এতিয়াহে যেন মোৰ উশাহটো ঘূৰি আহিছে তেনেকুৱা লাগিছে। কি ভুৰভুৰাই বকি আছ? এই চহৰৰ কথা কৈছো, মানুহবোৰে তাত কেনেকৈ থাকে জানো, মইচোন থাকিবই নোৱাৰো। যিকেইদিন আছিলো বহুত কষ্টতহে আছিলো। দেউতাৰ যদি অসুখ বেছি নোহোৱা হয়, তালৈ লৈ নগলেই হয়, ইয়াতে ভাল কৰিবলৈ দিলো হয়। তাকে
মোৰো আজিহে শান্তি লাগিছে। তাৰ গাড়ী মটৰ মানুহৰ মাত সেইবোৰ শুনি শুনি কাণখন তাল মাৰি গল। আজিৰ পৰা শান্তিৰে শুবা দিয়ে ইয়াত। আমাৰ ইয়াত চৰাই চিৰিকটিৰ বাহিৰে একো মাতেই নুশুনা। তাকেইটো হ'ব দে, মোৰ হস্পিটেলত নিয়া কাপোৰ কানিবোৰ ধুবলৈ আছে নহয়, সেইবোৰ ধুই লগে ৰ। ময়ো ধুগে বলা। ইমানবোৰ কাপোৰ কানি তুমি অকলে ধুব নোৱাৰিবা নহয়, ময়ো লাগি ভাগি দিম বলা। নহলে ৰ'দটো দিওঁতে শুকাই লওঁ। বতৰ এইকেইদিন বহুত বেয়া, কেতিয়া বৰষুণ আহে ঠিক নাই। কাপোৰবোৰ নুশুকালে আকৌ গোন্ধাই থাকিব, সেইবোৰ কাপোৰ আকৌ দুবাৰকৈ ধুব লাগিব। বলা বলা, অট আহিবি ৰচোন। এই কাম এটা কৰ, দেউতাৰ ঔষধ খাবলৈ সময় হ'ল নহয়, তই পটাপট ভাতকেইটা বাঢ়ি দিকে যাচোন, আৰু গৰম পানী অকনো কৰি দিবি ভাতৰ লগত খাবলৈ কাৰণে। তুমি মানে দি অহা নাছিলা? নাই দিয়া, যা। মই বোলো কাপোৰ কেইটা সোনকালে ধুই লওঁ, নহলে নুশুকাব নহয়। ঠিক আছে হ'ব বাৰু, মই ধুই থাকোগৈ দে। যিকেইটা থাকে তই ধুই দিবি আৰু। হ'ব যোৱা। দেউতা, মোৰ তোমাৰ লগত কথা এটা আছিল। ক কি কথা? দেউতা, বহুত বছৰ হ'ল ৰিধিক নেদেখা। সেই সৰুতে দেখা। মই ৰিধিহঁতৰ গাঁৱলৈ যাম বুলি ভাবিছো, ৰিধিক লগ কৰিবলৈ কাৰণে। এইটো কথা মই তোমাকে কৈছো, কাৰণ মাক ক'লে মায়ে যাবলৈ নিদিব। সেইকাৰণে তোমাক কৈছো দেউতা, প্লিজ মোক এবাৰ ৰিধিক লগ কৰি আহিবলৈ দিয়ক। ৰিধিক লগ কৰিবলৈ গাঁৱত কিয় যাব লাগে আকৌ? ৰিধিচোন ইয়াতে আছে। কি কৈছা তুমি? ৰিধি ইয়াত আছে? তোক সিদিনা ক'বলৈ পাহৰি থাকিলো নহয়। মাৰে কোৱা নাই নেকি? নাইচোন একো কোৱা। ক'ত আছে দেউতা? এই হস্পিটেলতে আছে। কি হৈছে তাই একো হোৱা নাই, দেউতাকৰ বেমাৰ, সেইকাৰণে আহিছে। মই এদিন খবৰ ললোগে, ভাল পাইছো বুলি কৈছে অলপ। এতিয়া আছেহে নে নাই হেনে, নে গলগৈহে নে, খবৰে লোৱা নাই। তুমি তেতিয়াহলে আগতীয়াকৈ মোক এইষাৰ কথা জনোৱা নাছিলা কিয়? আৰে সিদিনা কম বুলি ভাবিছিলো, কিন্তু কথাটো আধৰুৱা হৈ থাকিল আৰু কোৱাই নহলচোন। দেউতা, মই এতিয়া গলে পামনে? পাব পাৰো, যাচোন। ক'ত যাৱ তই? সি ৰিধিক লগ কৰিবলৈ যায়। মই বোলো হস্পিটেলতে আছে, তাতে লগ কৰি আহ। কোনো দৰকাৰ নাই সেইজনীক লগ কৰিবলৈ যাবলৈ কাৰণে। কি কৈছা তুমি এইবোৰ? ইমান সৰু কালৰ বন্ধু, ইমান বছৰৰ পিছত লগ হব, তুমি আকৌ এনেকৈ কিয় কৈছা? তুমি মানে জানি বুজি কোৱা নিছিলা ন তাক? মই আকৌ কেলে জানি বুজি নকম? কম বুলি ভাবো, কিন্তু পাহৰিয়ে থাকো। ঘৰৰ কাম ইমান। তেতিয়াহলে এতিয়া যাব দিয়া আকৌ। এতিয়া কিয় বাধা দিছা? হস্পিটেলত কোনোবাই মানুহ লগ কৰিব যায় নেকি? পিছত গলে হ'ল এদিন সিহঁতৰ ঘৰলৈকে। মা, তাই যিহেতু ওচৰতে আছে, লগ কৰি অহাটো কি অসুবিধা? তাতে দেউতাকৰ খবৰটো লৈ অহা হব। মইতো যাম বুলি ভাবি আছিলো, কিন্তু সময় সুবিধা মিলা নাই কাৰণেহে যোৱা নাই। এতিয়া আহিছে যেতিয়া লগ কৰি আহো। চব প্লেন বৰবাদ হৈ গল। এই বাপেকটো বাপেক, কথাটো কৈ নহয় কৈহে এৰিলে। যা লগ কৰি আহ। কিন্তু এটা কথা শুনি ল, লগ কৰিবলৈ যাবিহে যাবি, কিন্তু তাই আমাৰ ঘৰৰ বোৱাৰী হব নোৱাৰিব, কৈ থলো। আৰু মোৰো এটা কথা শুনি লোৱা, মই বিয়া পাতো যদি ৰিধিকে পাতিম, বেলেগক নহয়। তোমাৰ আপত্তি কিহত? কিয় তুমি তাক এনেকৈ বাধা দি থাকা? সি ৰিধিক ভাল পায়, আৰু সৰুৰ পৰা ভাল পায়, আৰু এই ভাল পোৱা তুমি কেতিয়াও আঁতৰাব নোৱাৰা। জানি থোৱা এইটো কথা। আৰু তুমি এইটো কৰি একো ভাল কাম নকৰিলা। কি কৰি হা? তাক কথাটো নকৈ। মই জানো তুমি জানি বুজি কথাটো নাই কোৱা তাক। যদি কলা হয় তেনেহলে সি ৰিধিক লগ কৰিবলৈ গল হয়। সেইকাৰণে তুমি ভয় কৰি আছিলা, কাৰণ তোমাৰ স্নেহাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিবলৈ মন, নহয় জানো? হয়, কাৰণ মই এজনী ভিক্ষুক এইখন ঘৰৰ বোৱাৰী কৰিব নোৱাৰো। মোৰ মান মৰ্যাদা আছে এইখন ছচাইটিত। কি বুলি কব? সিদিনা আমাৰ ঘৰলৈ আহোঁতে গোটেইজনী যেনেকৈ আহিছে, মোৰ নিজৰে লাজ লাগি গৈছে। চাল চিগা ভিক্ষুক যে ভিক্ষুক, গাঁৱলীয়া গয়াৰ নিচিনা চাদৰ মেখেলা পিন্ধি আহিছে। কোনোবাই চহৰত আহিলে এনেকৈ কাপোৰ পিন্ধি আহে নেকি? আহিছে ভাল কুৰ্তি ছেট এযোৰ পিন্ধি অহা হয়। এনেকৈ কোনে আহে? এনেকুৱা লাগিছে যে গোটেইজনী কাম কৰিবলৈ আহিছে। মনে থাকা। চাদৰ মেখেলা পিন্ধিলে বুলিয়ে যে গাঁৱলীয়া গয়া হৈ যাব, সেইটো ক'ত লিখা আছে? চাদৰ মেখেলাত কিমান সন্মান থাকে তুমি বুজি পোৱা? তুমিতো নাইটি, শাৰী এইবোৰ পিন্ধি থাকা, কেতিয়াবা চাদৰ মেখেলাযোৰ পিন্ধি চাবাচোন, কিমান ধুনীয়া লাগে। আৰু তুমি বাবাৰ লগত নাথাকিলে কি হ'ল? মই বাবাৰ লগত আছো, বাবাই ৰিধিকে বিয়া পাতিব। এইটো মোৰ ফাইনেল ডিচিছন। তুমি কোৱা বা নোকোৱা, এইখন ঘৰ মই চলাই আছো, তুমি নহয়। গম পালা? এজনী ছোৱালীৰ কাৰণে বাপেক পুতেকে মোৰ ওপৰত খং কৰিছে। তেনেকৈনো এইখন ঘৰৰ বোৱাৰী হয় ময়ো চাম। আৰু বোৱাৰী হৈ আহিলেও মই তাইক কেতিয়াও শান্তিত থাকিব নিদিওঁ। এইটো খাটাং। এক্সকিউজ মি ডক্টৰ। হয় কওকচোন। ইয়াত পেচেণ্ট এজন আছিল। নামটো কি? নামটো নবীন ন? তেখেতক ডিছচাৰ্জ দিয়া গ'ল নহয়। হোৱাট? হয়, 3 দিনৰ আগতে ঘৰলৈ গুচি গ'ল। কিন্তু আপুনি কোন? মই তেখেতৰ বন্ধুৰ ল'ৰা। মই বোলো এষাৰ মাত দি থৈ যাওঁ। ইমান দিন থাকিলে মাত দিব আহিব নোৱাৰিলে, যোৱাৰ পিছত মাত দিব আহিছে। মই একচুৱেলি সময় পোৱা নাছিলো, সেইটো কাৰণে। তেনেহলে তুমি ঘৰত লগ কৰি আহা। ঠিক আছে ডক্টৰ, থেংক ইউ ছ' মাছ। আহিছো। হয়, যাব পাৰে। বাবা, তই বেগ পেকিং কৰি আছ যে, কলে যাওঁ? ৰিধিৰ ওচৰলৈ। কিয় তই ৰিধিক লগ কৰি অহা নাই? ৰিধি গুচি গ'ল মা। গুচি গ'ল যাবলৈ দে। আকৌ তাইৰ পিছে পিছে গাঁৱলৈ যাবলৈ কি দৰকাৰ? তুমি এইবোৰ নুবুজিবা, মোক যাবলৈ দিয়া, মোক বাধা নিদিবা। তই এতিয়া মাৰৰ কথা নুশুনা হলি? যি মাৰে তোক 9 মাহ 9 দিন পেটত ৰাখিলো, সেই মাৰক তই পাহৰি গলি। এতিয়া সেই ছোৱালীজনী তোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল। ইম্পৰ্টেণ্ট? তুমিও মোৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু মোৰ প্ৰেমো মোৰ কাৰণে ইম্পৰ্টেণ্ট।
তাইক মই বহুত ভাল পাওঁ আৰু মই তাইৰ ওচৰলৈ যাবই লাগিব। দেউতাই কোৱা মতেতো তাই আমাৰ ঘৰলৈকে আহিছিল, কিন্তু তুমি মোক লগ কৰিবলৈ নিদিলা, নহয় জানো? যিজনী ছোৱালীক তুমি ভিক্ষাৰী বুলি কৈছিলা, আমাৰ ঘৰত যে আহিছিল সিদিনা ছোৱালীজনী চাদৰ মেখেলা পিন্ধি, সেইজনী ছোৱালী তাই ৰিধি নহয় জানো? মই তাইক লগ পাইছিলো ৰেষ্টুৰেণ্টতো, কিন্তু মোৰ বেড লাক, মই সেইজনী ৰিধি বুলি গম পোৱা নাছিলো। যদি গম পালো হয় তেনেহলে মই তাইক ৰাখি থলো হয়। তাই ৰিধি। হ'ব মা, তুমি মোক কিমান ভাল পোৱা জনা আছে। তুমি যদি মোক ভাল পোৱা হয় তেনেহলে তুমি মোক কেতিয়াও দুখত চাবই নোৱাৰিলা হয়। এতিয়া তুমি মোক দুখত চাইছা, তুমি মোক কষ্ট দিছা। ৰিধিৰ অবিহনে মই আধৰুৱা, আৰু ৰিধিক নেপালে মই বহুত কষ্ট পাম মা। মই স্নেহাক বিয়া পাতিব নোৱাৰো, আৰু স্নেহাৰ লগত কেতিয়াও সুখতো থাকিব নোৱাৰো। তাই মোৰ ভাল বান্ধৱী, আৰু মই কথাষাৰ তাইকো বুজাই কৈছো, তাইও বুজিছে, কিন্তু তুমিহে বুজা নাই মা। মোক যাবলৈ দিয়া। ঠিক আছে যা, মোৰ কথা নুশুনা নহয়। বিয়া পাতি আন, কি আন আনি থাক। বাপেক পুতেকে যি কৰ কৰি থাক, মোৰতো এইখন ঘৰত একো মূল্যই নাই। মোৰ কথাটো এইখন ঘৰত কোনো নুশুনেই। চব তাহঁতৰ মই যি মন যায় তাকে কৰ, নহয় জানো? মই থাকিবলগীয়া আছোহে। সেইটো কথা নহয় মা, যিটো কথা শুনিব লাগে সেইটো কথা শুনো, আৰু যিটো কথা নুশুনিব লাগে সেইটো কথা নুশুনো মই। আৰু এইটো কথা মই কেতিয়াও শুনিব নোৱাৰো মা, কাৰণ মোৰ জীৱনৰ লগত জড়িত। মই ৰিধিক লগ কৰিবই লাগিব, নহলে তাই মোক বহুত বেয়া পাব, কাৰণ তাই মোক লগ কৰিবলৈহে আহিছিল আমাৰ ঘৰলে। সেইটো মই ভালকৈ জানো, তাইও মোক বহুত ভাল পায়। আহিছো, দেউতাক কৈ দিবা মই গাঁৱলৈ গৈছো বুলি। সেইজনীয়ে মানে মোৰ ল'ৰাটোক নিহে এৰিলে। কি মোহিনী আছে জানো এইজনী গাত? সৰুৰ পৰা ল'ৰাটোক পগলা কৰি ৰাখিছে। এনিটাইম ৰিধি ৰিধি ৰিধি। ৰিধিতকৈচোন স্নেহা বেছি ধুনীয়া, কিন্তু তাইৰ প্ৰতি কিয় আকৰ্ষণ নহয় মই সেইটো বুজি নাপাওঁ। ৰিধিৰ গাত কি গুণ আছে? দেখিবলৈ কৰিবলৈ একোৱে ভাল নালাগে, তথাপি মোৰ ল'ৰাটো তাইৰ পিছত পাগল। এইবোৰ গাঁৱলীয়া মানুহবোৰ ধৰিবই নোৱাৰি। সৰুৰ পৰা তাক চাগে কিবা কৰি থৈছে, সেইকাৰণে এৰিব নোৱাৰে। মাক বাপেকো বহুত চৈতান নহয়, কিবা কিবি কৰি দিব পাৰে। তেতিয়াহে সিহঁতৰ ছোৱালীজনী মোৰ ল'ৰাটোলৈ বিয়া আহিব, ধনী ঘৰৰ বোৱাৰী হব। সেয়া সপোন দেখি থাকে। চব জানো মই এইবোৰ মানুহৰ কথা। আহক তাই, ময়ো একেকা দিব নোৱাৰো যদি মোৰ নামো নিৰ্মালি নহয়, গম পাই যাব। এইখন ঘৰৰ পৰা যদি খেদা নাখায় চাই লব। মাহঁতৰ পথাৰত গৈ জলপানখিনি দি থৈ আহোঁগে, নহলে আকৌ দেউতাই নিবলৈ আহিব। অলপ দেৰি হলে ইমান দূৰ বাট খোজকাঢ়ি অহাটো মুখৰ কথা নহয় নহয়। দেউতাই সেইবোৰ একো নাজানে, মুঠতে ছোৱালীজনী শান্তিৰে থাকিলেই হ'ল আৰু সেইটোহে জানে। একো কষ্ট পাবলৈ নিদিয়ে, নিজে লাগিলে কষ্ট পা, তথাপি আমাক কষ্ট পাবলৈ নিদিয়ে। ইহঁতৰ ঘৰতচোন তলা মাৰা মানুহবোৰ ক'ত গ'ল? নে ইয়াত নথকা হল? ওচৰৰে কাৰোবাক সুধি চাওঁচোন, কি জানিবা জানে। খুৰী ৰবচোন। বোপা কোৱাচোন। ইহঁতৰ ঘৰৰ মানুহ নাই নেকি? পথাৰলৈ গৈছে নহয়। তুমি কোন পিছে? চিনি পোৱা নাই যে। ইহঁতৰ আলহী নেকি? আলহী। সিহঁত গোটেইবোৰ পথাৰলৈ গ'ল নহয়। ছোৱালীজনীও গৈছে নেকি? ছোৱালীজনী জলপান দিবলৈ গৈছে নেকি? এই বেছি সময় হোৱা নাই, গৈছেহে। তাইক দেউতাকে পথাৰলৈ যাব নিদিয়ে নহয়, এই চাহ পানীকণ যোগান দিবলৈ যায় আৰু। আহিব চাগে, বেছি সময় নাই। দিব আৰু গুচি আহিব। আকৌ দুপৰীয়াৰ কাৰণে ভাত ৰান্ধিব লাগিব নহয়। ঘৰৰ কামবোৰ তাইহে কৰে, মাকে দিনৰ দিনটোতো পথাৰতে থাকে। আচ্ছা ঠিক আছে বাৰু। পথাৰখন কিমান দূৰ? বেছি দূৰ নহয়। তুমি গাড়ী আনিছা যদি এইটো ৰাস্তাৰে চিধা চিধি গৈ থাকিবা, একে ৰাস্তাৰ ওচৰতে সিহঁতৰ পথাৰখন, দেখিবা। ঠিক আছে হ'ব দিয়ক, ধন্যবাদ দেই। ধন্যবাদ আকৌ কিয় দিব লাগে? আহিছো দিয়ক। ঠিক আছে যোৱা বাৰু। ৰাম, সঁচাকৈ ইমান যে ৰ'দ দিছে নহয়, পথাৰত থাকিব নোৱাৰি। মা দেউতাই যে ইমান কষ্ট কৰে, সেইকাৰণে চাগে দেউতাই মোক যাবলৈ নিদিয়ে। দেখা পোৱা নাই নেকি মানুহ আহিছো যে, এনেকে ওচৰতে যে বাইকখন ৰখাই দিছে। কেনেবাকৈ যদি মোৰ কিবা এটা হোৱা হয় কি হল হয়? হ'ব দিয়া, সন্ধিয়া দিয়া নাই নহয়। চাওঁ, বাইকখন আঁতৰা, মই যাব লাগে। নতৰালে কি কৰিবা? কেনেকুৱা অভদ্ৰ। এই পথাৰখন দেখিছা? সেইখন পথাৰতে মোৰ মা দেউতা আছে। বেছিকৈ উৎপাত কৰিবা, লগাই দিম, তেতিয়া ধুলাই দিব। চিনি পোৱা নাই গাঁৱৰ মানুহ কেনেকুৱা? আৰু ইয়াত এজন দুজন মানুহ নহয়, শ মানুহে মাটি ৰুই আছে। আঁতৰি দিয়ক। তুমি মোক সঁচাকৈ চিনি পোৱা নাই? নাই পোৱা। আপোনাক কিয় চিনি পাম? মোৰ চেহেৰাটো মনত নাই? কেলে থাকিব আপোনাৰ চেহেৰাটো মনত? কোনোবা আপোন মানুহ চেহেৰাহে মনত থাকে। আপুনি কোন? মোৰ আপোন নেকি? তেনেকুৱা বুলিয়ে ধৰা। কোন হয় ক'লেই হ'ল। তুমি সঁচাকৈ চিনি পোৱা নাই ৰিধি? আমাৰ ঘৰলৈ গৈছিলাচোন, পাহৰিলা নেকি? দেউতাক যে হস্পিটেলত থওঁতে তুমি আমাৰ ঘৰলৈ যোৱা নাছিলা? সমীৰণ? মই সমীৰণী। ইমান দিনৰ মূৰত? আৰু তোমাৰ বোলে বিয়া ঠিক হৈ আছে স্নেহাৰ লগত। স্নেহা ক'ত? তুমি অকলে আহিলা যে? পাগল হৈছা নেকি? মোৰ বিয়া আৰু স্নেহাৰ লগত? সেইবোৰ কথা তোমাক কোনে ক'লে? মই সিদিনা তোমালোকৰ ঘৰলৈ যাওঁতে তোমাৰ মায়ে কৈছে, সেইকাৰণে মই আহোঁতে তোমালোকৰ ঘৰলৈ নগলো আৰু তোমাক মাত দিবলৈ কাৰণে, আৰু তোমাৰ দেউতাকো মাত নিদিলো। কি? মায়ে তেনেকৈ ক'লে? মোৰ বিয়া স্নেহাৰ লগত ঠিক হোৱা নাই, মায়ে এনেই কৈছে। আৰু মই তোমাক ভাল পাওঁ, সেইকাৰণে ইমান দূৰ আহিছো, নহলে আহো জানো? সেইটো হয় বাৰু, কিন্তু আগৰ কথা বেলেগ আছিল আৰু এতিয়া কথা বেলেগ। তোমাক চোৱাচোন, তুমি ইমান ধুনীয়া হলা, হেণ্ডচাম হলা, আৰু মই সেই গাঁৱলীয়া গঞা হৈ থাকিলো, কেতিয়াও সলনি নহলো। এনেকুৱা ছোৱালীজনীক জানো তুমি ভাল পাব পাৰিবা? পাৰিম। সৰুৰ পৰা ভাল পাই আহিছো আৰু ভাল পাই থাকিম, আৰু তোমাকে বিয়া পাতিম।
মই কথা দিলো। ব'লা ঘৰলে ব'লা। মা দেউতা পথাৰৰ পৰা আহি লওক, পথাৰত যাব নালাগে, বহুত মানুহ আছে তাত। ঘৰতে কথাবোৰ পাতিবা। ঠিক আছে, হ'ব দিয়া, ব'লা তেন্তে। ব'লা।